হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগলৈ এটা ৰেচিপি লৈ আহিছোঁ। সকলোৱে বনাই খাই থাকে বাৰু, তথাপিও মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাম। নহৰু, আদা আৰু জলকীয়া, পিঁয়াজৰ পেষ্ট বনাই ল'ম ধুনীয়াকৈ। তাৰপিছতে আৰু বিলাহী পেষ্টটো বনাই ল'ম। বিলাহী আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰে, বেছিও দিব পাৰে, যিমান টেঙা খায় আপোনালোকে। মই ফাৰ্ষ্টতে কাবুলী বুট কুকাৰত বহাই দিছিলোঁ। যেতিয়ালৈকে কাবুলী বুট সিজে তেতিয়ালৈকে আমি ময়দাখিনি তৈয়াৰী কৰি ল'ম। ময়দাত অলপ নিমখ আৰু অলপ ৰিফাইন দি ধুনীয়াকৈ মাৰি ল'ম আৰু 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। যেতিয়ালৈকে ময়দাটো তৈয়াৰ হয় তেতিয়ালৈকে আমি কাবুলী বুটখিনি বনাই লওঁ। মছলাখিনি কৈ দিছোঁ: ধনিয়া পাউডাৰ, হালধি পাউডাৰ, কাশ্মীৰী লাল মিৰ্চ আৰু চোলা মছলা। মছলাখিনি ৰেডি কৰি ইয়াত কাবুলী বুট ঢালি দিয়ক। তাৰপাছত লাষ্টত আপোনালোকে কেঁচা ধনিয়া দিব পাৰে। যদি ধনিয়া নাই তেতিয়াও হৈ যাব। মোৰ তাত ধনিয়া নাই, সেইটো কাৰণে মই দিয়া নাই। ইয়াত চাওক, আমাৰ এইপিনে ইয়াক চোলা ভটোৰা বুলি কয়। আপোনালোকে শুকান ৰুটি আৰু ভাতৰ লগতো ট্ৰাই কৰিব পাৰে। এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব, বহুত ভাল লাগে। বাছ ভিডিঅ'টি ইমানলৈ, বাই বাই।